আমাৰ সাউথ সালমাৰা মানকাচাৰ ডিষ্ট্ৰিক্টত ডিচি আমাৰ অফিচত আমি এটা আমাৰ HM ৰোড যোন আছে হাচিঙিমাৰী মানকাচাৰ ৰোড তাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাৰ নতুনকৈ যোনটো ৰোড লট হৈছে আছাম মালাৰ ভিতৰতে আমি এটা পাব্লিক মিটিং কৰিছোঁ য'তে আমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম ডিফাৰেণ্ট পলিটিকেল পাৰ্টি ডিফাৰেণ্ট আমাৰ NGOs আছে দল আছে সংগঠন আছে আৰু যোন আমাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্ট আছে PWD ডিপাৰ্টমেণ্ট আছে আৰু আমাৰ SSP অফিচ আছে তেওঁলোকৰ লগত এটা বহি এটা কোঅৰ্ডিনেশ্যন মিটিং কৰিছোঁ যাতে যেতিয়া আমাৰ কামটো আৰম্ভ হয় তেতিয়া আমি সকলো চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আৰু সমাজৰ পৰা এটা কোঅপাৰেশ্যন পাওঁ আৰু কোঅৰ্ডিনেশ্যন পাওঁ হাচিঙিমাৰী মানকাচাৰত এটা মানে আমাৰ এইটো ওৱান অফ দ্য মষ্ট বেকৱাৰ্ড ৰিজন হয় আৰু এইটো যোনটো ৰোড হয় এইটো এটা লাইফ লাইন হয় আৰু এই লাইফ লাইনটো যেতিয়া বনিবলৈ আহিছে তেতিয়া আমি বিচাৰোঁ যে ভাল কোৱালিটেটিভ কাম হওক আৰু যাতে সকলোৰে কোঅপাৰেশ্যন থাকক আৰু কোনো ধৰণৰ যদি অবষ্ট্ৰাকশ্যন আছে সেইটো আমি ছ'চাইটিৰ লগত মিলি সকলো পলিটিকেল পাৰ্টিজৰ লগত মিলি এটা আমি ৰিজল্ভ কৰিব পাৰোঁ সেইটো কাৰণে আমি এটা প্ৰিলিমিনাৰী মিটিং কৰিছিলোঁ ৰাস্তা এতিয়া আপোনাৰ এৰাউণ্ড 25 কিলোমিটাৰ্ছৰ ৰাস্তা হয় তো সেই ইমানেই কাম প্ৰথমে ষ্টাৰ্ট হ'ব সেইটোৰ কাৰণে কামটো আৰম্ভ হ'ব ডিমাৰ্কেশ্যন বহলটো এট দ্য প্ৰেজেণ্ট আমি যোনটো লৈ আছোঁ এইটো এৰাউণ্ড মানে 60 ফুটৰ লৈ আছোঁ কিন্তু ভৱিষ্যতে যিহেতু ৰোড আৰু দীঘলীয়া বা ব্ৰডেন হ'ব পাৰে তো আমি এটা ডিমাৰ্কেশ্যন কৰি দিম যাতে ভৱিষ্যতে মানুহখিনি গম পায় যে ডেভেলপমেণ্টত যদি ফিউচাৰ ডেভেলপমেণ্টৰ কাৰণে প্ৰজেক্টছ আহে তেতিয়া এটা ডিমাৰ্কেশ্যন কি হ'ব সেইটো আমি মানে ৰাজহুৱাক জনোৱাৰ ব্যৱস্থা ল'ম এজ সুন এজ পচিবল কামটো একচুৱেলি ষ্টাৰ্ট হৈ গৈছে প্ৰিলিমিনাৰী অৰ্ডাৰ আহি গৈছে আৰু আমাৰ ছাৰ্ভে কামটো ষ্টাৰ্ট হৈছে য়েছ মই আমাৰ হাচিঙিমাৰী মানকাচাৰ জিলাৰ ৰাইজক এইটোৱে আহ্বান জনাম যে এই যিহেতু আমাৰ এইটো ৰোড এটা বহুত লং ষ্টেণ্ডিং প্ৰজেক্ট হয় আৰু যেতিয়া আহি গৈছে আমাৰ জিলাৰ উন্নয়নৰ কাৰণে আৰু সাউথ সালমাৰা মানকাচাৰ ভৱিষ্যৰ কাৰণে তেওঁলোকে যোনটো ৰোড ছাইড এৰিয়াত এনক্ৰ'চমেণ্টটো কৰিছে তেওঁলোকে নিজে নিজে আঁতৰি যাওক আৰু এটা স্মুথ আৰু তেওঁলোকে কপাৰেট কৰক যাতে আমাৰ ৰাস্তাটো বনি যায় মই এইটোৱে আপোনালোকৰ যোগেদি ৰাইজক আহ্বান জনাম ধন্যবাদ